मन बारे बार बेला डुबिले হইবে অন্ধকার কি তার মানেটা কি ঠাকুমা তার মানে কি আপনি বলুন ও আচ্ছা আচ্ছা ও আচ্ছা দিগদার হবে না ও তো তার মানে হইছে বেলা ডুবিলে হইবে অন্ধকার তার মানে যদি শরীৰৰ পৰা আত্মাটো ওলাই যায় তেতিয়া ওলাই গলে তেতিয়া জগতখন গোটেই অন্ধকাৰ দেখিব এতিয়া আমি জগতখন এই কাৰণে দেখা পাই আছো যে আত্মাটো আছে आत्मा उलाई गले दिनतो अंधकार ओ जीवन चढ़िया ना जाए रे जीवन चढ़िया ना जाए रे तुई जीवन चढ़िया गईले कोया माके आदर करबे रे काया माके आदर करबे आत्मा तो उलाई गले कोने पत्ता नहीं दिए ए लई जा जलाई दे ओ जीवन छाड़िया ना जाए रे तो आत्मा तो कह আছে তুই না যাবি রে তো গলে মোক কোনে আদর করিব তুই জীবন ছাড়িয়া গেলে কায় আমারে আদর করবে রে কোনে আদর ন করে ओके आपले कथा नकब अकमान ठीक है अनुदेस्ति कलिं सम्राट सारंगैव सारगो चारगो तो जेतिया कलिर नाम শুনিছে আপোনালে কলি পুৰুষ ভগৱান যেতিয়া শ্ৰীকৃষ্ণ জগতৰ পৰা গৈছে এই জগতৰ পৰা যোৱাৰ পিছত তো কলি আহিছে কলিৰ কাম হৈছে মানুহকেনে পাপ কাম কৰাব লাগে ধৰ্মত লগক অধৰ্ম কেনে কৰিব লাগে হেতু হৈছে কলিৰ কাম কলি হেতুৰ কাৰণে মানুহ প্ৰেৰণা দিয়ে তো যে আজিকালি যেনেকৈ অধৰ্ম হলে আমি গম নেপাওঁ ধৰ্ম কি অধৰ্ম আজিকালি সব অধৰ্মই চলি থাকে এখানে বুজিয়ে পোৱা নাযায় ধৰ্ম কি অধৰ্ম কি না যেনেকৈ আজিকালি ভেজাল গাখীৰ নে আসল গাখীৰ গম নাপায় ভেজাল গাখীৰ চলি থাকে আৰু কি আর আসল গাখীৰ মানে নাজানি আসল গাখীৰ কি ভেজাল গাখীৰ থাকে হয় কি না এখানে আজিৰ অধৰ্ম চলি এখানে ধৰ্ম কি অধৰ্ম মানে কম বুজিবই নোৱাৰে একো কিন্তু যদি পৰীক্ষিত মহাৰাজ ৰজা আছিলে তেতিয়া সবেই ধৰ্ম কৰিছিলে সমাজৰ 100 জন মান ধৰ্ম কৰে তো কোনবা এজনে যদি অধৰ্ম কৰে লগলে গম পাই যায় এই অধৰ্ম কৰি আছে ৰে আজিকালি গমে নেপায় কি ধৰ্ম চলিছে অধৰ্ম চলি আছে গম নেপায় তো যেতিয়া কলিয়ে অকমান অলপ মানে আধাৰ্মিক কাৰ্য হ'বলৈ ৰৈছে মানে মদ্যপান কৰা ধূমপান কৰা ৰাগেল দ্ৰব্য সেৱন কৰা ব্যভিচাৰ কৰা জীৱ এইবিলাক অলপ আৰম্ভ হৈছে তো ৰজা আছিলে পৰীক্ষিত মহাৰাজ তে পৰীক্ষিত মহাৰাজে ভাবিছে যে মোৰ ৰাজ্যত এইবিলাক অধৰ্ম কেনেকৈ হৈছে আগতে নাছিলে না কেনেকৈ হ'ল তাৰপিছত গম পালে কলি আহিছে তো ঠিক আছে লগে লগে ৰথ আনিছে ৰথত উঠি কিনে পুৰা ৰাজ্যত বিচাৰি ঘূৰি আছে ক'ত কলি আছে আৰু বিচাৰি ঘূৰি আছে ঘূৰি এটা জায়গাত গৈছে এজন ৰজাৰ নিচিনাকৈ বেগ ধাৰণ কৰি কিনে ৰজা নহয় মানে মানুহ যদি ৰজা নহয় যেটো ৰজাৰ নিচিনা যে বস্ত্ৰ পিন্ধে গম পাই যায় ডুপ্লিকেট ৰজা হয় কি না যেটো অৰিজিনাল ৰাজা থাকে না দেখিলে গম পাই এইটো সঁচাকৈ ৰাজা হয় কিন্তু যে ৰজাৰ নিচিনা নকল কৰি ড্ৰেছ পিন্ধি আহে মানে গম পাই যে ডুপ্লিকেট ৰাজা বুজি পাতা কোন দিগদাৰ হৈছে না মই ভালকৈ বুজাই কওঁ যেনেকৈ বলিউডৰ হিৰো থাকে না সিহঁতৰ নিচিনা নকল হৈ যে কোনোবা এজন হিৰো হৈ গম পাই যে এইটো ডুপ্লিকেট হিৰো হয় কি না অৰিজিনেল হিৰোটো দেখা পালে মানে গম পাই এইটো অৰিজিনেল হয় কি না যেনেকৈ আমাৰ পিয়ুষ প্ৰভু নিচিনা মই যদি বেলেগ এজনমান হেৰি কৰি আহে ধৰিব পাৰিব নেকি কৈ যে এইটো ডুপ্লিকেট পিয়ুষ প্ৰভু আমাৰ পিয়ুষ প্ৰভু এনেকুৱা নহয় হয় কি না প্ৰভু ঠিক কৈছে না প্ৰভু নিচিনাকৈ কোনো কৰিব নোৱাৰিব না চবৰে অৰিজিনেল এটা হৈ থাকে তো যেতিয়া ওই পৰীক্ষিত এইটো যে ডুপ্লিকেট ৰজা হয় এই ৰজাৰ নিচিনা ৰজাৰ কোনো গুণেই নাই ইয়াৰ তাৰপিছত পৰীক্ষিত মহাৰাজে তলোৱাৰ লৈ গৈ কৈছে তই কোন হয় আৰু সিটো ৰজা নহয় সি লগে লগে পৰীক্ষিত মহাৰাজক প্ৰণাম কৰিছে কৈছে মোক মাফ কৰি দিয়ক আৰু ক্ষত্ৰিয় ৰজাই তেনেকৈ লগে লগে ভৰিত নধৰে সি লগে লগে তলৰ উঠাই ল'ব এনেকৈ উঠাই ল'ব হয় নাই ক্ষত্ৰিয়ক দেখা পালে কি কৰিব লগে লগে তলৰ উঠাই ল'ব যুদ্ধ কৰিব তাৰপিছত সি আছে শূদ্ৰ আছিলে কলিয়ে কৈছে মোক মাফ কৰি দিয়ক মোক আশ্ৰয় দিয়ক পৰীক্ষিত মহাৰাজে কৈছে তোমাক মই সুধাই নেৰো কিন্তু ক্ষত্ৰিয় ধৰ্ম হৈছে
যে কোনোবাই যদি তেওঁৰ শৰণাগত হয় তেতিয়াহ'লে তেওঁক মাফ কৰি দিয়ে যিয়ে হওক শত্ৰু হ'লেও মাফ কৰি দিয়ে এইটো ক্ষেত্ৰৰ গুণ ক্ষমা কৰি দিয়ে যদি কলি ভাল নহয় আৰু এতিয়া কলিৰ সময় আছে কলিৰাজ চলি আছে এতিয়া এটা কি ৰাজ চলি আছে কলিৰাজ তো কলিয়ে যেতিয়া শৰণাপল তেতিয়া কলিক ক'লে তুমি এটা কাম কৰা তোমাক মই নামাৰো তুমি এটা কাম কৰা তুমি মোৰ ৰাজ্যৰ পৰা ওলাই যোৱা এনে কৈছে তোমাৰ ৰাজ্যৰ পৰা ওলাই কিনে মই কেনেকৈ যাম মইতো আপোনাৰ প্ৰজা হয় মোকো অকণমান জাগা দিব লাগিব আকৌ হয় কি না আৰু তেতিয়া ওলাই যা বুলি ক'লে তেতিয়াতো এনেকুৱা নহয় যে ভাৰত বুলি ক'লেতো এই মেপটো নহয় না ইমানখিনি ভাৰতৰ মেপ এইখিনিতো ভাৰত নহয় না ভাৰত বুলি ক'লে গোটেই পৃথিৱীতেই ভাৰত যাব ক'ত ওলাই হয় কি না ওলাই যাব নোৱাৰে নহয় কাৰোবাক যদি মই টংলাৰ পৰা ওলাই যায় ঠিক আছে মংগলত গ'ল ক'ৰবাত গ'ল হৰিচিঙা গ'ল ক'ৰবাত গ'ল পৃথিৱীৰ পৰা ওলাই যাবলৈ বোলে কেনেকৈ ওলাই যাব ওলাই যাব নোৱাৰে তো অকণ থাকিবলৈ মোক জাগা অলপ দিয়ক কৈছে ঠিক আছে তই থাকিবৰ কাৰণে 4টা জাগা দিলে কেইটা জাগা দিলে 4টা জাগা দিলে কি জাগা দিলে স্থানবিলাকৰ নাম কি য'ত মদ্যপান হয় য'ত মানুহ চুমৰাজ পান কৰে আজিকালি জুৱা কলা আৰু আজিকালি চবতে চলি থাকে জুৱা কলা আৰু ক'ত যে বেবিচাৰ হয় আৰু য'ত জীৱ হত্যা হয় কচাই খানা এইবিলাক তো কলিয়ে কৈছে মহাৰাজ আপুনি মোক ঠগালে নহয় এইবিলাক জাগা দেখোন আপোনাৰ ৰাজ্যত নায়েই দেখোন মোক জাগাই নাই এইবিলাক কাম নহয় আপোনাৰ ৰাজ্যত আপুনি মোক থাকিব দিলে মানে পৰীক্ষিত মহাৰাজে থাকিব দিলে কিন্তু থকা জাগাই নাই এইবিলাক আৰু কৈছে এইবিলাক জাগা থাকিলেও এইটো ভাল জাগা নহয় ভাল জাগা অলপ দিয়ক বুলি কৈছে ক'ত ভাল জাগা দিব আৰু কৈছে অলপ সোণ দিয়ক বুলি কৈছে সোণতে থাকিবলৈ দিয়ক তো তাৰপিছত পৰীক্ষিত মহাৰাজে ক'লে অ'কে ঠিক আছে সোণতে থাকিব বুলি ক'লে ভাল জাগা এটা দি দিলে সেইকাৰণে সোণ থাকিলে ঝামেলা কিন্তু সোণ বেছিকৈ থাকিলে কি হ'ব ঘৰত কাজিয়া হ'ব আপোনালোক জানে এইবিলাক কথা না টকা পইচা বেছি থাকিলে ঘৰত কি হ'ব যদি ভগৱানৰ সেৱাত নলগায় সেই টকা পইচাবিলাকে কেতিয়াবা প্ৰাণো গুচে মাৰি পেলায় কেতিয়াবা ল'ৰা ছোৱালী মাক বাপেকক মাৰি পেলায় বেলেগটো বাদে সন্তানে পিতৃক মাৰি পেলায় এইবিলাক ঘটনা হৈয়ে থাকে তো সেইকাৰণে পৰীক্ষিত মহাৰাজে কি কৰিলে সোণতটো থাকিবলৈ দিলে কি কৰিলে সোণবিলাক কি কৰিলে হৰি কীৰ্তনত লগাই দিলে যিমান ৰাজ্যত চব জেগাত যে হৰি কীৰ্তন হয় তাৰ কাৰণে সেইবিলাক খৰচা কৰি দিলে তে কলিক আচলতে জাগাই নিদিলে সোণত থাকিবলৈ দিলে আৰু য'ত হৰি কীৰ্তন হয় য'ত কীৰ্তন হ'ব কৃষ্ণৰ নাম তাতে কলি বাস কৰিব নোৱাৰে যেনেকৈ সূৰ্য উদয় হ'লে অন্ধকাৰ থাকিব নোৱাৰে ঠিক তেনেকৈ য'ত কৃষ্ণৰ নাম হয় তাতে কলি বাস নকৰে ইয়াতে যে আমি কীৰ্তন কৰি আছোঁ ইয়াতে কোনোবা আহি কেনে ক'ব নেকি এই পূজাৰী ক'ত গ'ল বোলে পূজাৰী আছে কেলি এই মই মেচ বক্সটো দিছোঁ নে বিড়ি এটা খাওঁ এনেকৈ ক'ব নেকি ইয়াতে কোনোবা আহি ক'ব নেকি কোনোবা বিড়ি খোৱা মানুহ চিগাৰেট খোৱা মানুহ কি সেইখিনি ইয়াতে পূজাৰীক ক'ব নেকি দাদা মেচ বক্সটো দিয়ক নাই বোলে কেলে চিগাৰেট এটা খাম নে ক'ব নেকি নকয় এইটো মন্দিৰ তাৰ মনত এটা জ্ঞান এটা আছে যে মন্দিৰত গৈ এইবিলাক খাব নালাগে কোনোবাই দেখিছে নেকি মন্দিৰৰ ভিতৰত এনেকৈ বিড়ি টানি আছে দেখিছে নেকি নেখায় কিন্তু জানে তাতে খাব তো এইবিলাক কিছুমান কমন চেঞ্চ থাকে তো কথা হৈছে নানু দেশটি কলিং সম্ৰাট সাৰংগ এইব সাৰ্ভ তো পৰীক্ষিত মহাৰাজে কলিৰ প্ৰতি ঈৰ্ষা কৰা নাছিলে কি কৰা নাছিলে ঈৰ্ষা কৰা নাছিলে আৰু আমাৰ সবতকৈ ডাঙৰ বেমাৰ কি হৈছে ঈৰ্ষা মানে বুজি পাইছেনে ঈৰ্ষা সবে বুজি পাইছে ঈৰ্ষা কৰা মানে কি ইংৰাজীত কয় জিএলএছচি মানে হৃদয়ত জ্বলন হোৱা কুৰকুৰ কৰি থাকে এই মোৰ ঘৰটো আছিলে ওচৰতে 2 তালা উঠাই দিলে নহয় এতিয়া ৰাতি টোপনি নাই বুজি পাইছেনে আপোনালোকে ভালকৈ বুজাই কৈছোঁ বুজিবলৈ দিগদাৰ নহ'ব এই এজন মানুহ আছিলে সি কোনোবা ভূত প্ৰেতৰ উপাসনা কৰিলে বুজি পাইছেনে ভূত প্ৰেতৰ উপাসনা কৰিলে উপাসনা কৰোঁতে তাৰ জিন আহি উপস্থিত হ'ল কৈছে মই সন্তুষ্ট হৈ গ'লোঁ हम खुश हो गया बोलो क्या चाहिए तो ক'লে যে মোৰ ঘৰ চৰ নাই মোৰ এটা ভাল বিল্ডিং হ'ব লাগে তো জিনে কৈছে তোমাক মই বৰদান দিম কিন্তু প্ৰব্লেমটো হৈছে মই তোমাক যদি বিল্ডিং হ'বৰ কাৰণে তোমাক যদি 1 তালা বিল্ডিং হ'বৰ কাৰণে আশীৰ্বাদ কৰোঁ তেনে তোমাৰ যে ওচৰ চুবুৰীয়া আছে প্ৰতিবেশী তাৰ 2 তালা বিল্ডিং হৈ যাব বুলি কৈছে আৰু ই ভাবিছে তপস্যা কৰিলোঁ মই কষ্ট কৰিলোঁ মই মোৰ 1 তালা হ'লে তাৰ 2 তালা বিল্ডিং হ'ব কি ঝামেলা এতিয়া তাৰপিছত এতিয়া উপায়টো নাই আৰু
বৰটোতো ল'ব লাগিব যিনে ক'লে ঠিক আছে মোৰ গাড়ী চাড়ী নাই মোৰ এখন 2 চকীয়া গাড়ী হ'লে ভাল এনেকৈ ক'লে তে 2 চকীয়া গাড়ী এটা আহি গ'ল তাৰ ইফালে এই চুবুৰীয়া ওচৰৰ যাৰ ঘৰ আছিলে প্ৰতিবেশী তাৰ 4 চকীয়া গাড়ী আহিব তাতো ইয়াৰ আৰু প্ৰব্লেম হৈছে আৰে মই 2 চকীয়াত ঘূৰি 4 চকীয়াত ঘূৰিব তাৰপিছত কৈছে অকণ পিছত কৈছে মোৰ ঘৰ চৰ নাই এটা ঘৰ হ'লে ভাল আছিল আসাম টাইপৰ ঘৰ হ'লে ভাল আছিল সি বোলে যিনে ক'লে তথাস্তু তাৰ ঘৰ হৈ গ'ল ইফালে তাৰ ঘৰ দেখৰ ওচৰ তাৰ প্ৰতিবেশীৰ ঘৰ চালে তাৰ দুইটালে ঘৰ হৈ গ'ল আৰে কেনেকুৱা কথা সব দেখোন তাৰ ডাবল হৈ আছে তাৰপিছত এনেকেতো নহ'ব তাৰপিছত সব বহুত যাক যি বস্তু লাগে ল'লে আৰু মোবাইল চোবাইল সব ল'লে আৰু কি লাগে আপোনালে যি লাগে লৈ লওক আৰু সব বস্তু লৈ ল'লে তাৰপিছত জিনক কৈছে মোৰ চকু এটা বোলে কণা হৈ যাক বুলি কৈছে জিনে ক'লে তথাস্তু কৈছে মোৰ এটা চকু কি হৈ যাক কণা হৈ যাক বুলি কৈছে তাৰপিছত এই ওচৰ চুবুৰীয়াৰ যাৰ ফালে চাই তাৰ দুটা চকুই গুচি গ'ল বুজি পাইছে সব বস্তু ডাবল হয় না মোৰ এটা গ'ল তাৰটো দুটা যাব না তাৰ বেচাৰ তাৰ দুটা চকুই গুচি গ'ল বুঝি পাইছে এই অন্ধ হয়ে গেল মানে বলছে আমার একটা চোখ নষ্ট হয়ে যাক এরকম বললেন তার যখন সেইভাবে বললেন জিন বললেন তথাস্তু সঙ্গে সঙ্গে ওনার যে প্রতিবেশী ছিল ওনার দুইটা চোখে নষ্ট হয়ে গেল তো এর ঈর্ষা জিনিসটা এমন কি মানে দরকার হলে আমার একটা চোখ নষ্ট হয়ে যাক কিন্তু তার দুটা চোখ নষ্ট হব লাগে বুঝিস তো এইটো হৈছে ঈৰ্ষা বস্তুটো তেনেকুৱা মানে এই জগতত এটো অকল এজন ব্যক্তিৰ প্ৰবলেম নাই সবৰে প্ৰবলেম আৰু কোনোবা ব্যক্তিয়ে যদি কয় বলে মোৰ এইবিলাক প্ৰবলেম নাই তেনেহলে তেওঁ ভগৱানৰ কৃষ্ণৰ শুদ্ধ ভক্ত হ'ব লাগিব মহাভাগৱত হ'ব লাগিব অকল ভগৱানৰ যি শুদ্ধ ভক্ত তেওঁৰ মাজত এইবিলাক দুখ নাথাকে তাৰ বাহিৰে আমিবিলাকৰ মাজত সবৰে এইবিলাক দুখবিলাক আছে হ্যাঁ আমি ভক্তি কৰিলেও আমি এতিয়া যে আহিছে ভক্তি মানে ভক্ত হোৱা নাই আমি মানে ভক্তৰ পিছে গৈ আছো বুজি পাইছেন না আমি যে ইস্কনত ভক্তবিলাক আছো আপোনালোকে আমাক ভুল নবুজিব আমি এতিয়া মানে ভক্ত হোৱা নাই আমি কি কৈছো যিজন ভক্ত স্বামী প্ৰভুপাদ বা আমাৰ গুৰুবৰ্গ তেখেতসকলৰ পিছে আমি গৈ আছো তেখেতসকল ভক্ত আমি তেখেতসকলৰ পিছে গৈ আছো আমি মানে কেতিয়াবা হ'ম আৰু ভক্ত বুজি পাইছেন না আজি যদি আমি ভক্ত হ'ম তেতিয়া আমাৰ মাজত এই দুখবিলাক নাথাকিব ঈৰ্ষাৰ মই আৰু এটা উদাহৰণ দি আছো এয়া বুজিবলৈ দিগদাৰ নহ'ব এবাৰ এজন আমাৰ মানুহবিলাক কেকুৰা ধৰে না কেকুৰা বুজি পায় না আইতে কেকুৰা এনেকে খাইছিলে নেকি কেতিয়াবা খোৱা লোৱা চলে নেকি কেকুৰা মই খাইছিলোঁ এইবিলাক আগতে মই চব খাইছোঁ মই একো নোখোৱা বস্তু একো নাই চব খাইছোঁ এতিয়া কোনো ৰকম ইস্কনৰ পাল্লাত পৰি কেনে উপায় নাই এতিয়া খাব চাব নোৱাৰা হৈছে এতিয়া মই সৰ্বভক্ষী প্ৰাণী আছিলোঁ সৰ্বভক্ষী মানে গম পাইছেনে চব খায় চব যি আৰু সাপ বেং যিয়ে পায় আৰু চব আৰু খালি কাউৰীটো নেখাইছিলোঁ কাউৰী মাংস বোলে তিতা সেইকাৰণে সিহঁতে বাচি থাকে গুৱাহাটীত বহুত কাউৰী নেখায় মই শুনিছোঁ কাউৰী মাংসবিলাক বোলে তিতা কাউৰী খোৱা মানুহ এজাত আছে বুজিছে না তো কেকুৰা লৈ গৈছে এই বাছত লৈ গৈছে বজাৰত বিক্ৰী কৰিবৰ কাৰণে মানুহবিলাকে ভয় কৰিছে এই ঢাকনটো দিয়া নাই কেকুৰা লৈ গৈছে পাচি এটাত আৰু ঢাকন দিব লাগে না তো মানুহবিলাকে কৈছে এই ভাই তুই কেকুৰা লৈ আহিছ তই ঢাকনখন কেলে দিয়া নাই কেলে ঢাকন কেলে দিব লাগে কৈছে কেকুৰাবোৰ উঠি আহিব নাই উঠি আহিছে আমাক কামুৰি দিয়ে কৈছে চিন্তা কৰিব নালাগে এইবিলাক ই আসাম কা কেকৰা হয় এটা যদি এনেকৈ উঠি যায় পিছত তলতে টানি আনিব এটা যদি এনেকৈ উঠি যাব নহয় আৰু এটা কি কৰিব এনেকৈ টানি আনিব যাবই নিদিয়ে বুজি পাইছে নাই এইটোকে কয় ঈৰ্ষা কাকো ওপৰতে উঠিব নিদিয়ে তো এইটোতো একোৱেই নহয় এবাৰ এজন ভক্ত এজন আছিলে বুজিছে নাই তাৰ ভক্ত তাৰপিছত কি হ'ল তাৰ বাকী গাঁৱৰ মানুহবিলাকলৈ কাজিয়া লাগিলে ই ভক্ত এজনে যদি গাঁৱত ভক্ত হয় বাকীবিলাকলৈ পিঞ্চিং কৰে সাধু হৈছে আমি জানো নহয় কিহৰ সাধু সি আগতে একেলগে বহি সন্ধিয়া গেলাটোৰ পৰা খায় আৰু এতিয়া সি সাধু দেখাইছে এতিয়া সি বহুত অশান্তি পাইছে মানুহবিলাকে তাক দিগদাৰ দি আছে লাষ্টত সি জংঘলত গৈছে এদিন জংঘলত গৈ কেনে কি কৰি আছে য'ত বাঘ আছে যিটো এৰিয়াতে বাঘ অহা যোৱা কৰে তাতে বহি জপ কৰি আছে তাৰপিছত বোলে তই মানুহে সুধিছে তুমি ইয়াতে কেলে জপ কৰি আছা তুমি নাজানি ইয়াতে বাঘ অহা যোৱা কৰে বোলে মই সেইকাৰণে মই ইয়াতে বহি আছোঁ বোলে বাঘ আহিছে সেইকাৰণে মই ইয়াতে কেলে বোলে বাঘে আহিলে মোক খাব না
মই সেইকাৰণে বহি আছোঁ, তোমাক খাব নহয়, মই সেইকাৰণে বহি আছোঁ। বোলে তোমাক খালে তুমিতো মৰি যাবা। কৈছে মই মৰি গ'লে কি হ'ব? বাঘে যদি এবাৰ মানুহৰ মাংস খাই সোৱাদ পায়, তাৰপিছত মানুহেই খাব, বেলেগ নাখায়। বুজি পাইছে কাহে? আমি বুজাই ক'ব লাগিব নে বুজি পোৱা নাই? কৈছে মই মৰিলে কি এবাৰ যদি মানুহ মানে বাঘে এনেই মানুহক আক্ৰমণ নকৰে, যে এবাৰ যদি মানুহৰ মাংস খায় তে পিছত মানুহে খাব, বেলেগ ছাগলী তাগলী নাখায়। এবাৰ এটাক খালে তাৰপিছত নেক্সট কাক খাই থাকিব, গাঁৱৰ এটা এটাকে খাই থাকিব, তেতিয়া গাঁওখন খালী কৰি দিব। তো সেইকাৰণে মানে ঈৰ্ষা বস্তুটো এনেকুৱা, নিজৰ প্ৰাণ যাব দৰকাৰ হ'লে। আমাৰ অসমীয়াত কয় নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা বুলি কয়। মানে দুজন পত্নী আছে, মানে গৃহস্থ হাজবেণ্ডৰ পতিৰ, ইজনে সতিনী থাকে কাজিয়া পেচাত লাগে। আজি গম পাইছে। তো সতিনী তীৰ্থযাত্ৰা ইমান কাজিয়া লাগিছে, এজনীয়ে কৈছে নাথাকো ঘৰত, তীৰ্থযাত্ৰা কৰি আহোঁ। এতিয়া এইজনী ভাবিছে তাই যদি তীৰ্থযাত্ৰা কৰিব যায়, মই ঘৰত কাৰ লগত কাজিয়া কৰিম? কাজিয়া কৰিবলৈতো মানুহ এজন লাগিব না, অকলে থাকিলে মজা নালাগে না, খুটুক খুটুক কৰিলেহে মজা লাগে। তাৰপিছত কি কৰিছে, তাই যদি তীৰ্থযাত্ৰা কৰিবলৈ গৈছে, যে তীৰ্থযাত্ৰা কৰিলে বোলে ৰাস্তাত যদি নাক কাটা মানুহ দেখা পায়, তেতিয়া যাত্ৰাটো বেয়া, সেইকাৰণে তেতিয়া বোলে যাব নালাগে যাত্ৰাত। কি কৰিছে, এই বোৱাৰীজনীয়ে নিজৰ নাকটো কাটি কেনে ৰাস্তাত ৰখি আছে। কেলে? এতিয়া সতিনী এই নাক কটা মানুহ দেখা পালে যাব নালাগে, যাত্ৰা বেয়া হৈ গ'ল, ঘূৰি আহিলে। সেইটোকে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ। সেইকাৰণে এই ঈৰ্ষা বস্তুটো ইমান বেয়া বস্তু। অকল এটাই নহয়, মই বহুত বেমাৰ আছে আমাৰ, জাষ্ট মই এটাৰ কথা কৈছোঁ। তো সেইকাৰণে হৰে কৃষ্ণ আইয়ে एक बार हरिर बल मन बारे बार बेला डुबिले होइबे अंधकार। एक बार हरिर मन बारे बार डुबिले होइबे अंधकार। एक बार हरिर बल मन बारे बार बेला डुबिले होइबे अंधकार। एक बार हरिर बल मन बारे बार বেলা ডুবিলে হইবে রাতি, সঙ্গে নাই মোর সঙ্গের সাথী। বেলা ডুবিলে হইবে রাতি, সঙ্গে নাই মোর সঙ্গের সাথী। বেলা ডুবিলে হইবে রাতি, সঙ্গে নাই মোর সঙ্গের সাথী। বেলা ডুবিলে হইবে রাতি, সঙ্গে নাই মোর সঙ্গের সাথী। এই ভবনটি কেমনে হবে পার, এই ভবনটি কেমনে হবে পার, এই ভবনটি কেমনে হবে পার। एक बार हरि बल मन बारे बार बेला डुबिले होइबे अंधकार। एक बार हरि बल मन बारे बार बेला डुबिले होइबे अंधकार। तो आपने भागवत गीता पढ़िছে? गीता जाने? गीतार नाम শুনিছে? भागवतर नाम শুনিছে? ওরে মাতাজি বিল্লাহ ফিল্ম এটা আছে ইয়াতে গীতা পড়ে। হ্যাঁ গীতা পড়ি তো আমি তো ভাগবত পড়ু। হ্যাঁ হরি বল হরি বল হরি বল আমি ভাগবত পড়ু। হরি বল হরি বল হরি বল। তো তাহলে আমাকে বলতে হবে গীতাতে কি লেখা রয়েছে, আমাকে বলতে হবে। গীতাতে ভগবান কি বলেছেন আপনি বলুন। শ্রীকৃষ্ণ অর্জুনের কাহিনী বলছিল। হ্যাঁ তাই কি বললেন আমাকে বলুন, সবাই শুনবেন, আপনার মুখ থেকে আমরা শুনতে চাই। না না এটা ওরকম ক্ষমতা হয় না আমার। আচ্ছা যার ক্ষমতা আছে তাই বলুন, মাতাজির ক্ষমতা নেই, মাতাজি বলবে না। আইটা আপনি কক, আপনার বয়সও হয়েছে, শুনিছে তো, শুনি শুনি কি শিকিছে কক, কক কোনবাই কব। আপোনালোকে চবেই গীতা পঢ়িছে। চাওক মই এপাক কাহিনী এটা কওঁ। এই ৰিচেণ্টলি জম্মুত উগ্ৰবাদী আহি মানুহ মাৰিছিলে, শুনা পাইছে? কিহৰ কাৰণে হ'ল গম পায় নে? অপাৰেশ্যন সিন্দুৰ যে হৈছিলে গম পায় কি নাপায়? সেইটো গম নাপায়, গীতাও গম নাপায়, ভাগৱতো গম নাপায়, অপাৰেশ্যন সিন্দুৰো গম নাপায়। অপাৰেশ্যন সিন্দুৰৰ নাম শুনিছে নাই? এই যে ভাৰত পাকিস্তানৰ এতিয়া যে যুদ্ধ লাগিলে গম পাইছিল নাই? গম পাইছে যুদ্ধ হোৱাটো? এই যুদ্ধ কিহৰ কাৰণে হৈছিলে আপোনালোকে গম নাপায়? কোনে জানে?
কোনে নাজানে আরে শুনক তেতিয়া কিহৰ কাৰণে হৈছিলে কওঁ তাৰমানে সিহঁতে আহিছে যে মাৰিবৰ আগতে কৈছে তই কালিমা পঢ় মানে বোধা মুছলমান কোন হেৰি আছিলে সিহঁতে কৈছে তই যে কালিমা যদি পঢ়িব ন তই গুলিয়াই মাৰি যিবিলাকে কালিমা পঢ়িলে সিহঁতে বাচি গ'ল কিছুমানে হিন্দু আছিলে সিহঁতে বৌদ্ধিক আছিলে সিহঁতে আৰু লা ইলাহা ইল্লাল্লাহ কৈ কিনে সিহঁতে বাচি গ'ল ইয়াতে আছিলে আমাৰ অসমৰ এইটো কি এটা জেগা আছে হা ইয়াৰে কোনো প্ৰফেচৰ এজন গৈছিলে শিলচৰৰ কলেজৰ প্ৰফেচৰ তেওঁৰ পত্নী আৰু ল'ৰা গৈছিলে সিহঁতক যেতিয়া কালিমা পঢ়িব গৈছে সিহঁতে লগৰবিলাকে পঢ়া শুনিছে কালিমা সেইকাৰণে সিহঁতেও লা ইলাহা ইল্লাল্লাহ কৈ দিলে সিহঁতে বাচি গ'ল সিহঁতে মোৰ প্ৰশ্ন হৈছে সিহঁতে যদি সুধিলেহেঁতেন উগ্ৰবাদীবিলাকে আচ্ছা ঠিক আছে আপুনি হিন্দু তে আপুনি গীতাৰ শ্লোকা কওক গীতাৰ শ্লোকা ক'ব নহ'লে কিন্তু দিছোঁ এতিয়াতো মই বাৰু গুলি নামাৰো এতিয়াতো আপুনি তেতিয়া যদি কৰে তেতিয়া আপুনি ক'ব নোৱাৰে তেতিয়াহ'লে গুলি মাৰিব দেখোন এতিয়া কওক কোনে কওক চবতো হিন্দু বহি আছে নে ইয়াতে নে বেলেগ কোনোবা বহি আছে চব হিন্দু হিন্দুৰ প্ৰমাণ দিয়ক আকৌ মোক কেনেকৈ গম পাম আপোনাৰ হিন্দু নহ'লে কিবাটো ক'ব লাগিব নহয় কালিমা পঢ়ক নহ'লে শ্লোকা কওক কি কৰিব কোনটো কৰিব কালিমা পঢ়িব নে গীতাৰ শ্লোকা ক'ব কোনটো বাছি লওক কওক মাতাজী কওক অভূতমানং ধর্মস্য তদাত্মনং সৃজমহং পরিত্রাণায় সাধুনাং বিনাশায় তদিষ্টিতং ধর্ম সংস্থাপনার্থায় সম্ভবং মাতাজী কাৰণে জোৰকে সকলে কওক মাতাজী বাছি গ'ল একটু এখানে এখন আমার ভগবান আইছে এখানে বহুত ভিড় ছিল কেন আইছে এই যে একজন বাছি গ'ল মাতাজী বাছি গ'ল বাকি বিলাকৰ কি হ'ব হা আপনি জানেন ইয়েস কওক প্রভুর কানে একবার হরি আপনার নামটো কি বিকি সরকার ওকে বিকি সরকার আর আপনার নামটো কি মাতাজি রেখা রানী দি ওকে এই দুইটা বাছি গ'ল আর বাকি বিলাকৰ কি হ'ব কক বাকি আর কোনে কব আমি গীতার 18টা নাম করতে পারবো কিবা এটা কওক গঙ্গা গীতা সাবিত্রী সীতা সত্তা পতিব্রতা ব্রহ্মবলী ব্রহ্মবিদ্যা ত্রিশান্ত মুক্তিজ্ঞানী অর্ধমাতা চিতানন্দ ভবগ্নি ভ্রান্তি নাশিনী বেধাত্রয় পরমানন্দ তথাত্রয় জ্ঞানমঞ্জুরি এটিটো ক'লে এতিয়া গুলি মাৰিব নাই মই নাজানো কিন্তু না না শ্লোকা ক'ব লাগে মোক মই শ্লোকা নকলে ধিছো ওকে মাতা আপোনাৰ হৈ গ'ল আপোনাৰ বাছি গ'ল আপোনাৰ কামখিনি বাছি গ'ল আপোনাৰ টেনচন নাই বাকি বিলাক কওক আপুনি বাছি গ'ল আৰু কোনে কওক দেখিছে কি অৱস্থা আমাৰ হা এনেকে হলে কেনেকে আমাৰ চাকেটো মই এনে আপোনালোকক হেৰি কৰিব কষ্ট দিবৰ কাৰণে কোৱা নাই এনেকে যদি হয় আমাৰ 100 বছৰ পিছত আমাৰ পৰিচয় থাকিব নে কিবা আমাৰ কি পৰিচয় থাকিব কওকচোন আপুনি কি বুলি কয় আপুনি হিন্দু নে মুছলিম নে খ্ৰীষ্টিয়ান নে কি বুলি পৰিচয় পাব আপোনাক কেনেকে পৰিচয় পাব কওকচোন আমি নাজানো একো এনেকে হলে বহুত দিগদাৰ হ'ব যদি মা দেউতাই নাজানে ল'ৰা ছোৱালী কেনেকে জানিব হয় কি না ল'ৰা ছোৱালী মা দেউতাই নাজানে ল'ৰা ছোৱালী কেনেকে জানিব এইটো বহুত দুৰ্ভাগ্যৰ কথা ঠিক আছে তো যাই হোক তো প্ৰভুপাদ যেতিয়া বিদেশত গৈছিলে তো লণ্ডনত গৈছিলে তো মানুহবিলাকে সুধিছিলে যে আমি ভাৰতৰ পৰা সব উঠাই কেনে লৈ কেনে আহিলো আৰু আপুনি কেলে ইয়াতে আহিছে আমিতো সব লৈ আহিছো তো পুৰা নিবৰ কাৰণে অহা নাই মই তোমালোকক কি দিবৰ কাৰণে আহিছো কি কৈছে প্ৰভুপাদ আমাৰ ইস্কনৰ ফাউণ্ডাৰ আচাৰ্য প্ৰভুপাদ যেতিয়া বিদেশত গৈছে প্ৰভুপাদে কৈছে মই ইয়াতে নিবৰ কাৰণে অহা নাই মই দিবৰ কাৰণে আহিছো বলে কি দিবৰ কাৰণে আহিছে বলে তোমালোকে আমাৰ ভাৰতৰ পৰা সব চুৰি কৰি লৈ আহিলা কোহিনুৰ হীৰা নাম শুনিছে কোহিনুৰ হীৰা এইবিলাক কোহিনুৰ হীৰা আমি অসমৰ এখন বৃন্দাবনী বস্ত্ৰ আছিলে নাম শুনিছে নাই শুনা জয় হৰি গোবিন্দ কিন্তু বৃন্দাবন কি অৱস্থা হ'ব অসমৰ
গীতাৰ শ্লোকা নাজানে, বৃন্দাবনী বস্ত্ৰৰ কথা নাজানে। এইখন মাধৱদেৱে বনাইছিলে বৃন্দাবনী বস্ত্ৰ। শংকৰদেৱে কৈছিলে বনাবৰ কাৰণে, ৰজাই কৈছিলে, নৰনাৰায়ণে কৈছিলে যে দশম স্কন্ধৰ ভগৱানৰ যিমানবিলাক লীলাবিলাক অংকিত কৰি এখন কাপোৰ এখন বক। কাপোৰখনত মাধৱদেৱে তাতে ভগৱানৰ লীলাবিলাক অংকিত কৰি এখন বস্ত্ৰ, বহুত লম্বা বস্ত্ৰ এখন বনাইছিলে। ব্ৰিটিছে ইয়াৰ পৰা এখন লৈ গৈ কেনে তেওঁলোকৰ মিউজিয়ামত ৰাখিছে। আৰু ইয়াতে থাকিলে উয়ে পোকে খালেহেঁতেন। আমাৰ ইয়াতে থাকিলে এতিয়ালৈ এই বৃন্দাবনী বস্ত্ৰ এটা টুকুৰাও নাথাকিলেহেঁতেন। আমাকতো এইবিলাক বস্তু দৰকাৰ নাই ন, আমাকতো লেপটপ মোবাইল এইবিলাকে লাগে, হয় কি না? ব্ৰিটিছ ম্লেচ্ছ হয়, সিহঁতে সেই বৃন্দাবনী বস্ত্ৰ নি কেনে ব্ৰিটিছ মিউজিয়ামত ৰাখিছে। এতিয়া আমাৰ মানুহবিলাকে ইয়াৰ পৰা চাব যায়, তাতে বৃন্দাবনী বস্ত্ৰ আমাৰ বস্ত্ৰ, বুজি পাইছে? আৰু বহুতেতো নামেই নেজানে। ইফালে আৰু শংকৰ গুৰুৱে আমাৰে, মাধৱ গুৰুৱে আমাৰে, লুকাই আছা দেখা নেদা, লুকাই আছা দেখা নেদা, মণিকূটৰ ভিতৰে। গুৰুজনৰ গুণগান কৰাটো ভাল, কিন্তু গুৰুজনৰ যিটো শিক্ষা যদি সেইটো যদি নাজানো, তেতিয়াহ'লে এইটো কেনেকুৱা আদৰ কৰা হ'ল, সন্মান কৰা হ'ল, হয় কি না? যাক আমি ভাল পাওঁ, যিজন মোৰ গুৰুদেৱ, তেওঁৰ শিক্ষাটো যদি মই নাজানো, পালন নকৰোঁ, তেনেহ'লে কেতিয়া গুৰুদেৱে কি সন্তুষ্ট হ'ব? তো আমি সেই বস্তু আনিব লাগে অসমলৈ ঘূৰাই কেনে, হয় কি না? কি কয় এতিয়া? ঘূৰি আনিব লাগে। আমাৰ সম্পত্তি শিৱাজীৰ তলবিলাক চব লৈ গৈছে। প্ৰভুপাদে কৈছে মই ইয়াতে নিবলৈ অহা নাই, মই দিবলৈ আহিছো। তোমালোকে চুৰ কৰি লৈ আহিছিলে, চব চুৰি, ভাৰতৰ পৰা চব বস্তু চুৰি কৰি লৈ গৈছে, কিন্তু এটা বস্তু নিয়া নাছিল। আৰু আমাৰ হৈছে ভাৰতৰ সংস্কৃতিক পৰম্পৰাক আমি দিয়ে আমাৰ দিয়ে। আমাৰ মানুহৰ এইটো স্বভাৱ আছে, কি দুখীয়াৰ পৰা দুখীয়া মানুহ দি কেনে ভাল পায়, ধনী মানুহটো দিয়ে, দুখীয়া মানুহেও দি কেনে ভাল পায়। আমাৰ এইটো পৰম্পৰা আগৰ পৰাই। তো মই তোমালোক গীতাৰ জ্ঞান দিবৰ কাৰণে আহিছোঁ। কি দিবৰ কাৰণে আহিছোঁ? কহিনুৰ হীৰাৰ বাপেকক দিব আহিছোঁ। তোমালোকে কহিনুৰ হীৰাহে লৈ আহিছিলা। কহিনুৰ হীৰাৰ বাপেক হৈছে ভাগৱত গীতা। আৰু যিমানবিলাক দান আছে, মানে বেলেগ বেলেগ বস্তু দান কৰিব পাৰে। টকা দান কৰিব পাৰে, সোণ দান কৰিব পাৰে, মাটি দান কৰিব পাৰে, হাতী দান কৰিব পাৰে, শস্য দান কৰে, এনেকৈ বেলেগ বেলেগ দান আছে। এইবিলাক দান দিয়াটো ভাল, কিন্তু সকলোকে শ্ৰেষ্ঠ দান কি দান? सबके श्रेष्ठ दान की फोन टका पैसा हीरा मनी मती की दान? ज्ञान दान। सबके श्रेष्ठ दान की आध्यात्मिक ज्ञान। जड़जागतिक ज्ञाনৰ কথা কোৱা নাই। এ ফৰ এপল, বি ফৰ বল, সি ফৰ কেট, সেইটো জ্ঞানৰ কথা কোৱা নাই। আমি যেটো কথা কৈছো আধ্যাত্মিক জ্ঞানৰ কথা কৈছো, পৰমাৰ্থ। জীয়াই থাকিবৰ কাৰণে আমাৰ ধন লাগে, জীয়াই থাকিবৰ কাৰণে আমাক কি লাগে? ধন লাগে। এই শৰীৰটোৰ কাৰণে। এই শৰীৰটো কেলে কাম কৰি আছে? শৰীৰটো কেলে কাম কৰি আছে? শৰীৰটো কিয় কাম কৰি আছে? কেলে? বাইতা আপুনি কওক, আপুনি গীতা পঢ়াই গৈছে, শৰীৰটো কেলে কাম কৰি আছে কওক? শৰীৰটো কেনেকে কাম কৰি আছে? আপুনি যে ঘৰৰ পৰা ইয়ালৈ আহিলে কিয় ঘূৰি কেনেকে আহিলে? আত্মাৰ কাৰণে আপুনি আহিছে। শৰীৰৰ কাৰণেতো খোৱাটো দি আছে, আত্মাৰ কাৰণে খোৱা কি? হৰে কৃষ্ণ 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 হৰে 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 ৰাম হৰে ৰাম। মাতাজীৰ কাৰণে ধন্যবাদ। মাতাজীকে এবাৰ হৰি বল। চাওক মাতাজী, মই বুজাই কৈছো, আপোনাৰ গোলমালটো শেষ হ'ব। এই যে গাড়ী যে চলে ভাল ভাল, মোবাইল বিলাক ভালকে চলি থাকে ভাল। এই গাড়ীবিলাক যে এই গাড়ীখন গৈ আছে চাওক, এই গাড়ী ইয়াতেতো পেট্ৰল চেট্ৰল নপৰে, এইটো ইলেক্ট্ৰিকেল হয়, এইটো বেটাৰী, এইটোতো কাম নাই, এইটো হিচাপ কৰিব। এইখন গৈছে, এইখন চাওক, এই গাড়ীখন গৈছে দেখিছে? এইখনৰ তাৰ গাড়ীখনৰ খোৱা আৰু ড্ৰাইভাৰজনৰ খোৱা একে নেকি? যে গাড়ীখনত পেট্ৰল খুৱাই দিলে, পেট্ৰল খুৱাই নাইবা ডিজেল খুৱাই দিলে, ড্ৰাইভাৰে কৈছে তই এক বটল খাই দে, হা? তেতিয়া কি হ'ব? তাৰ হস্পিটেল আছে নে? এটা ভাল হস্পিটেল তাতে গৈ। ঠিক তেনেকে এই শৰীৰৰ আহাৰ বেলেগ আৰু আত্মাৰ আহাৰ দুইটা বেলেগ। তো সেইকাৰণে আমিতো শৰীৰটোৰ চবেই ভালকে যত্ন লওঁ। এই যে টংলা চহৰত যদি ঘূৰে, তো শৰীৰটোৰ যত্ন ল'বৰ কাৰণে বহুত কিবা কিবি আছে।
एक बार एक बार हरि बोल मन बारे बार बेला डुबिले हইবে अंधकार एक बार बेला डुबिले हইবে राति संगे নাই মোর সঙ্গের সাথী বেলা ডুবিলে হইবে রাতি সঙ্গে নাই মোর সঙ্গের সাথী এই ভবনদী কেমনে হবে পার এই ভবনদী একবার হরি বল মন বারে বার বেলা ডুবিলে হইবে অন্ধকার একবার তোমাৰ মৃত্যু আহিব কি না এই সংসাৰৰ পৰা আমি যাব লাগিব কি না এদিন কাক লগত লৈ যাব অকলে কেনেকে যাব আমাৰ মৰিলে শৰীৰটো নাথাকিব না নাম কেনেকে ল'ব হৰি নাম আমাৰ লগত যাব আমি হৰি নাম কৰিবলৈ আৰু আমাৰ কি সংগী হ'ব মাতাজি কাকে নিয়ে যাবে আমার সঙ্গী কে আমার সঙ্গী একমাত্র গৌর হরি আরে তোরি আমার গৌর হরি আমার তো আর আপনার কিছু করি কেন লাভ না আপনার কাম হয়ে গেছে আমার সঙ্গে রে থাকি সেই গৌর হরি একবার বদন মনে বলো হরি হরি ওকে হরে কৃষ্ণ আমার গৌর হরি তো আমার সঙ্গী লাগিব তো আমার যদি যদি আমি গোটেই জীৱনটো যদি হৰিনাম নকৰো তে মৃত্যু সময়ত হৰিনাম ল'ব নোৱাৰে যদি জীৱন জীয়াই থাকোঁতে যদি হৰিনাম নলয় তো হৰিনামটো এনেকুৱা বস্তু নহয় যে ইচ্ছা কৰিলে আহিব হৰিনামটো হৈছে আধ্যাত্মিক বস্তু চিন্ময় বস্তু ভগৱানৰ নাম আৰু ভগৱানৰ মাজত কোনো পাৰ্থক্য নাই যিসকলে গোটেই জীৱনটো হৰিনাম ল'ব প্ৰেক্টিচ অনুশীলন কৰিব তেওঁৰহে নাম আহিব আজি গোটেই জীৱনটো ভক্ত সংগত থাকিব গীতা ভাগৱতৰ পাঠ কৰিব ভগৱানৰ প্ৰসাদ গ্ৰহণ কৰিব হৰিনাম জপ তেওঁহে ল'ব পাৰে চবেই ইচ্ছা কৰিলে নোৱাৰে তো সেইকাৰণে বেলা ডুবিলে হইবে ৰাতি সঙ্গে নাই মোর সঙ্গের সাথী তো এতিয়া আমি আমাৰ পাৰ্টনাৰ আমাৰ যিটো সংগী কাক লৈ যাম কাৰণ যেতিয়া আমি মৃত্যুৰ সময়ত যেনেকে উৰাজাহাজ চলোৱা দেখিছে উৰাজাহাজ যেতিয়া চলাই নহয় এই পাইলট যেতিয়া যায় এবাৰ ওপৰত উৰে না তাক কোনেও সহায় কৰিব নোৱাৰে এবাৰ যদি ওপৰত উৰিব না কোনেও সহায় কৰিব নোৱাৰে কিন্তু যেতিয়া মাটিত থাকে তেতিয়া তেওঁক ট্ৰেইনিং দিয়া হয় প্ৰশিক্ষণ দিয়া হয় ঠিক তেনেকে যেতিয়া আমি এই শৰীৰটো পাইছো এতিয়া আমাৰ শৰীৰ ভাল আমি চলা ফুৰা কৰিব পাৰো কিবা আমাৰ হেৰি আছে তো এই সময়ত তো আমাক ট্ৰেইনিং দিব পাৰে আৰু আমি জীয়াই থকা কালত যদি আমি প্ৰশিক্ষণ নলওঁ যেতিয়া আমাৰ মৃত্যুৰ সময়ত আমাৰ ফ্লাইটটো আমি কোনো আমাৰ মা দেউতা গুৰুদেৱ পতি পত্নী বন্ধু বান্ধৱ কোনেও আমাক সহায় কৰিব নোৱাৰে তো সেইকাৰণে এই জীৱনত যদি আমি ভালকৈ প্ৰশিক্ষণ লওঁ তেতিয়াহ'লে আমাৰ যেতিয়া যাবৰ সময়ত আমি আৰু ফ্লাইটটো আৰু এক্সিডেণ্ট নহয় নহ'লে কি হ'ব আকৌ শৰীৰ ধাৰণ কৰিব লাগিব আকৌ এই সংসাৰত আমি থাকিব লাগিব তো এইকাৰণে এইবিলাক বস্তু ঈৰ্ষা এনেকৈ আমাৰ শত্ৰু আছে 6টা ডাঙৰ ডাঙৰ শত্ৰু আছে কেইটা শত্ৰু আছে আমাৰ 6টা বহুত শত্ৰু আছে বাহিৰতো আছে বাহিৰৰ শত্ৰুবিলাক আমি ভাবো বাহিৰৰ শত্ৰুবিলাকে আমাৰ শত্ৰু কিন্তু আমাৰ ভিতৰত যে আমি শত্ৰুবিলাক লৈ আহিছো আমি কেতিয়াও উপলব্ধি নকৰো আপোনাৰ ঘৰৰ ভিতৰত যদি উগ্ৰবাদী এজন সোমাই আছে আপুনি গম পায় আপুনি টোপনি মাৰি থাকিব বিছানাত এনেকৈ টোপনি মাৰি থাকিব না ঘৰটোৰাই ঘুমাবলৈ এনে শুই থাকিব এই যে ছয় গুণ এই গুরু গুরু আমারে গুরু গুরুই আমারে রক্ষা করে ছয় গুণ তো ঘুমাই থাকিব ভয় লাগিব আপোনাৰ ঘাম ওলাব শৰীৰৰ পৰা ঠিক তেনেকে আমাৰ যে এই যে শৰীৰৰ ভিতৰত কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য তো শত্ৰুটো বাহিৰত আছে বাহিৰৰ শত্ৰুৱে আমাক ইমান হানি কৰিব নোৱাৰে কিন্তু আমাৰ এতিয়া এনেকুৱা এটা অৱস্থা আমি গমেই নাপাওঁ যে আমাৰ লগত শত্ৰু আছে চবতকৈ জামনি কথা কি আমাৰ যে শৰীৰৰ শত্ৰুবিলাক সোমাই আছে আমাৰ খবৰেই নাই আমি কি মজাকে আমাৰ কাম কাজবিলাক ধুনীয়াকৈ কৰি আছো আমাৰ খবৰেই নাই
কাৰেক্ট না তো এইকাৰণে ভগৱানে কৃপা কৰি কেনে শাস্ত্ৰৰ মাধ্যমত সাধুবিলাকৰ মাধ্যমত আৰু পৰমাত্মা হিচাপে হৃদয়ৰ পৰা এইবিলাক কয় তো আমি এইবিলাক নুশুনো আমি কি কৰি মস্তিকে থাকোঁ আৰু এই বস্তুবিলাকে আমাক ক'লৈকে লৈ যাব এই বস্তুবিলাকে আমাক নৰকত লৈ যাব কৈ যাব ত্ৰিবিধম নৰকেশ্বদম দ্বাৰং নাশম আত্মনঃ কাম ক্ৰোধ তথা লোভস এইবিলাক হৈছে নৰকত লৈ যোৱা ৰাস্তা তো সেইকাৰণে তাৰ এটা হৈছে ঈৰ্ষাটোৰ কথা আমি চৰ্চা কৰিলোঁ তো ঈৰ্ষাটো এনেকুৱা এটা বস্তু আমি মহাভাৰতৰ যুদ্ধ যে হৈছিলে সেইটোৰ মূল কাৰণ হৈছে ঈৰ্ষা হৈছিলে দুৰ্যোধনৰ বহুত ঈৰ্ষা আছিলে পাণ্ডৱৰ প্ৰতি কেৱল এজন মানুহৰ ঈৰ্ষাৰ কাৰণে কিমানজন মানুহে প্ৰাণ হেৰুৱাব লগা হৈছিলে কুৰুক্ষেত্ৰৰ যুদ্ধত কিমান মানুহৰ মৃত্যু হৈছিলে গম পায় আপোনালোকে কিমান মানুহ মৰিছিলে কুৰুক্ষেত্ৰৰ যুদ্ধত মাতাজী আপুনি বলুন বহুত সেটা বুঝি পাইছে এই দুর্যোধনের 100টা ভাই তাছাড়া আরো পাণ্ডব মাত্র 5 পাণ্ডব আছে আর সবই শুনি আর কত মানুষ মরেছিল মহাভারতের যুদ্ধে কত আজিকালি ল'ৰা ছোৱালী খুদি লাভ নাই কাৰণ স্কুল কলেজত এইবিলাকতো নপঢ়ায় স্কুল কলেজত এইবিলাক জ্ঞান দৰকাৰ নাই আৰু মাক বাপ ল'ৰা ছোৱালীবিলাকে পাৰ্চেণ্টেজ পায় মাক বাপবিলাকক জপিয়াই থাকে কিমান পাৰ্চেণ্টেজ পালে ল'ৰাই 90% বাহ দে চাকুৱাই দে পাৰ্টি দে 99% বোলে আৰু পাৰ্টি আৰু খৰচা কৰ হরে কৃষ্ণ মাতাজি একটু শান্ত হয়ে তো 64 crore কিমান মানুহ 64 কোটি মানুহ মৰিছিল 64 কোটি এজন কাৰ কাৰণে এই যে এইবিলাক যে যুদ্ধ প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় এইবিলাক ডাঙৰ এইবিলাক বিশ্বযুদ্ধ আছিলে মহাভাৰতৰ যুদ্ধ বিশ্বযুদ্ধ মানে গোটেই পৃথিৱীৰ মানুহে ভাগ লৈছিলে এজন মানুহৰ ঈৰ্ষাৰ কাৰণে 64 কোটি মানুহৰ প্ৰাণ গৈছিল কল্পনা কৰিব পাৰে কিমান ডেঞ্জাৰাছ বস্তু ভয়ংকৰ ঈৰ্ষাটো আৰু হেতু আমি লৈ কেনে বহি আছো আমাৰ খুব বঢ়িয়াকে না ঘটাই হৈ আছো কোনো টেনচনই নাই মৃত্যু আহি আছে আমাৰ কোনো খবৰই নাই কৈছে যুধিষ্ঠিৰ মহাৰাজে সুধিছিলে যক্ষই সুধিছিলে যে পৃথিৱীৰ আটাইতকৈ আচৰিত বস্তু কি পৃথিৱীৰ সকলোতকৈ আচৰিত বস্তু হৈছে যে মোৰ চকুৰ সন্মুখত মই চাই আছো মানুহ মৰি আছে মোৰ দেউতা ঢুকাইছিলে মোৰ ককা ঢুকাইছিলে মোৰ চকুৰ সন্মুখত মই মৰা মানুহ দেখিছো মানুহ মৰা দেখিছো আৰু মই কি ভাবি আছো মইতো মোৰতো মৃত্যু নহয় আৰু মই সদায় থাকিম আৰু প্লানিং কৰি থাকো আৰু এটা ফ্লেট বনাম আৰু এটা ফ্লেট এনেকৈ আমাৰ এইবিলাক মানে জীৱনৰ যিটো আৱশ্যকতা আপুনি যিমানেই টকা ইনকাম কৰক কৰৰপতি হওক আম্বানী হওক এলন মাস্ক হৈ যাওক যি হওক বিল গেটছ হৈ যাওক খাব আপুনি 2টা ৰুটি খাব পাৰিব 3টা ৰুটি খাব নোৱাৰে আৰু আপোনাৰ বহুত টকা পইচা থাকিলে সোণৰ ৰুটি খাব নোৱাৰে গেহুৰ ৰুটি খাব লাগিব যেন ঠেলা চলা যেনেও গেহুৰ ৰুটি যিখন দোকানৰ পৰা বজাৰ কৰিব এই আম্বানী বিৰলাহঁতে কোনখন দোকানৰ পৰা সেই হেৰি আটাকে কিনি আনিব লাগিব এই সোণ মিক্স কৰি কিনে সোণৰ আটা খাই নেকি সোণৰ ৰুটি খায় ধনী মানুহবিলাকে ৰূপৰ এনেকৈ ৰুটি বনাই খায় তেনেহ'লে তো সেইকাৰণে মনুষ্য জীৱনটো কেৱল এই ভৌতিক টকা পইচা উপাৰ্জন কৰিব লাগে কাৰণ আমাৰ কিছুমান খৰচা আছে ভালকৈ মেনেজ কৰিবৰ কাৰণে কিন্তু অকল যদি সেইটোৱে যদি উদ্দেশ্য হয় তেতিয়াহ'লে জীৱনটো কি হ'ল বৃথা শ্ৰম হৈ গ'ল ধন সিমানেই উপাৰ্জন কৰিব লাগে যিমানখিনি আপোনাৰ দৰকাৰ ভালে থাকিবৰ কাৰণে জীয়াই থাকিবৰ কাৰণে যিমানখিনি আপোনাৰ দৰকাৰ জীৱন ধাৰণৰ কাৰণে ইমানখিনি খৰচ কৰিব আৰু বাকী সময়খিনি বচাব লাগে কিহৰ কাৰণে আত্মসাক্ষাৎকাৰ কৰিব নিজকে বুজিবৰ কাৰণে মই যে শৰীৰ নহয় মই আত্মা সেই কথা যে মই বুজি নোপাকে যে মৰি যাওঁ তেতিয়াহ'লে জীৱনটো এনেই বেকাৰ গ'ল মনুষ্য জীৱনে মই যদি মৰাৰ আগতে মই গম নাপাই ভগৱানক চিনি নাপালোঁ ভগৱানৰ লগত ভগৱান কোন মই চিনি নাপালোঁ আৰু ভগৱানৰ লগত মোৰ যি সম্পৰ্ক সেই কথা নাজানাকে যে মই মৰি যাওঁ তেতিয়াহ'লে জীৱনটো কি হ'ল অথলে গুচি গ'ল সেইকাৰণে জীৱনটোত আমি সময়বিলাক বচাব লাগে যিমানখিনি দৰকাৰী সিমানখিনি ধন উপাৰ্জন কৰিব লাগে সিমানখিনি কষ্ট কৰিব লাগে আৰু কেৱল 24 ঘণ্টা কৰ্ম কৰি কষ্ট কৰা তেনেকুৱা নহয় তো ৰেগুলেটেড হ'ব লাগে আৰু এই যে শত্ৰুবিলাক এই যে আমাৰ প্ৰব্লেম এইবিলাকৰ পৰা মুক্ত হোৱাৰ কাৰণে কৈছে এটাই উপায় হৈছে ভাগৱতম কৈছে whenever pure topics of the transcendental world are discussed the members of the audience forget all kinds of material hankerings at least for the time being তো কৈছে আধ্যাত্মিক জগতৰ কথা এই জগতৰ কথা নহয়
আমি যদি এই জগতৰ কথা চৰ্চা কৰোঁ, ভাৰতত কি হৈছে, আমেৰিকাত কি হৈছে, ৰাছিয়াত কি হৈছে, পাকিস্তানত কি হৈছে, বাংলাদেশত কি হৈছে, তেতিয়াহ'লে কি হ'ব? এই যে মানুহবিলাক খুব শান্ত হৈ বহি আছিল, এইবিলাক মানুহৰ মানে কি অৱস্থা হ'লহেঁতেন, চবৰে উদ্বিগ্ন হৈ গ'ল, এনেকৈ হৈ থাকিলে। এতিয়া চবেই কি পাই আছে? ৰিলেক্স। এতিয়া চবেই কি হৈছে? ৰিলেক্স। খুব এটা কুণ্ঠবিহীন এটা সময় এটা গৈ আছে, হয় কি না? কিহৰ কাৰণে? কাৰণ এইখন জগতৰ কথা এতিয়া চৰ্চা হোৱা নাই। এতিয়া কোনখন জগতৰ কথা চৰ্চা হৈ আছে? বৈকুণ্ঠ লোকৰ কথা চৰ্চা হৈ আছে, বৈকুণ্ঠপতিৰ কথা চৰ্চা হৈছে। সেইকাৰণে মনত চবে এটা শান্তি লাভ কৰিছে, অশান্তি দূৰ হৈছে, হয় কি না? কমচে কম এই যে 1 ঘণ্টা আধা ঘণ্টাৰ কাৰণে যিমান বহি আছে, এইখিনি সময়তো আপোনাৰ কোনো এইবিলাক টেনশ্যন নাই। ইয়াৰ পৰা ওলাই গ'লে আকৌ আহিব, সেইটো বেলেগ কথা। কিন্তু ইয়াতে কৈছে wherever pure topics of the transcendental world are discussed, the members of the audience forget all kinds of material hankerings, at least for the time being. কমচে কম অলপ সময়ৰ কাৰণে হ'লেও পাহৰি যায়। Not only that, but they are no longer envious of one another. আৰু যেতিয়া এই ভগৱানৰ কথা য'ত চৰ্চা হয়, তাতে মানুহ ইজন সিজনক ঈৰ্ষা নকৰে। ইয়াতে বহি যে আছে, কাৰোবাৰ প্ৰতি কাৰোবাৰ ঈৰ্ষা ভাৱ আছে, নাই চবে মগ্ন একদম শুনি আছে। হয়, মাজে মাজে দিগদাৰ হয়, তেতিয়া আমি আকৌ বেলা ডুবিলে হৈ পেলাই গাব লগা হয়। ইফালে ইফালে মনটো হ'লে মই আকৌ ভজনটো গাব লগা হয়, তো কৈছে ঈৰ্ষা নাথাকে, nor do they suffer from anxiety or fear. তাৰ মানে কোনো কুণ্ঠা নাথাকে। আৰু এই যে ঈৰ্ষা বস্তুটো প্ৰথম কেতিয়া আৰম্ভ হৈছিলে জানে? জন্ম ক'ৰ পৰা হৈছিলে জানে? প্ৰথম যিটো ঈৰ্ষা আমাৰ আৰম্ভ হৈছিলে, এইটো কৃষ্ণৰ প্ৰতি কৰিছিলোঁ, আমি ভগৱানৰ প্ৰতি কৰিছিলোঁ। আমি সকলোৱে ক'ত আছিলোঁ? এটা সময়ত ভগৱানৰ ধামত আছিলোঁ। ক'ত আছিলোঁ? বৈকুণ্ঠ লোকত আছিলোঁ আমি চবে। ইয়াতে কিয় আহিব লগা হ'ল? কাৰ প্ৰতি? আমাৰ ভগৱানৰ প্ৰতি কি হৈ গ'ল? ঈৰ্ষা হৈ গ'ল। অকল কৃষ্ণই চব কৃষ্ণৰ ফালে চব দৌৰি থাকে, মোৰ ফালে মোক দেখো পুৰা নাচায়। এনেকে মনত কি ভাৱ আহিলে? চবেই খালি কৃষ্ণ 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 কৃষ্ণ, চব আদৰ সন্মান মান সন্মান চব খালি কৃষ্ণই নেকি? এবাৰতো মোৰ ফালে কিবা এটা হ'ব লাগে। লগে লগে কৃষ্ণই কি ক'লে? ঠিক আছে, তোমাৰ ইচ্ছাটো মই পূৰ্ণ কৰিম। এই পিছে এইখন জগতত সেইটো সুবিধা নাই, মোৰ আৰু এখন জগত আছে, ভৌতিক জগত। এই জগতখন লৈ আহে, দূৰৰ পৰা দেখা, চাচোন চা বাবা জগতখন কেনেকুৱা লাগিছে। দূৰৰ পৰা চালে বস্তুবিলাক বহুত ভাল লাগে। দূৰৰ পাহাৰ কেনেকুৱা লাগে? খুব ধুনীয়া লাগে। তো জগতখন দূৰৰ পৰা দেখাই নহয়, ভৌতিক জগত আৰু আধ্যাত্মিক জগতৰ মাজত তাতে লৈ আহে, মহত্তত্ব বুলি কয়, তাতে লৈ আহে জীৱ। তাৰপিছত দেখাই, সি বহুত ভাল লাগে, কয় যাবি নেকি? যাম এনেকে কয়। আহি তাত যোৱা আৰু ঘূৰি যাব পৰা নাই। ইয়াতে বেপাৰ চেপাৰ কৰি ফেক্টৰী বনাই, হাল চাল বাই, ঠেলা চলাই, গাড়ী চলাই, বেপাৰ চেপাৰ কৰি, কাপোৰৰ বোজা লৈ সিটো কৰি বেচেৰা তাৰ লগতে গাধাৰ নিচিনা হয় চব কৰি আছে, ওলাবই পৰা নাই। এতিয়া কেতিয়াবা শেষ হ'ব নাজানো। এইটো হৈছে আমাৰ অৱস্থা। ভগৱানে কৈছে, মোৰ লগত কব, শ্ৰী ভগৱান বাচা ইচ্ছাদ্বেষসমুত্থেন দ্বন্দ্বমোহেন ভারত সর্বভূতানি সম্মোহম সর্গয়ন্তি পরন্তপ। কৈছে ঈৰ্ষাৰ কাৰণে দ্বন্দ্বমোহেন ভাৰত, দ্বন্দ্বত পৰিব লগা হৈছে। এই জগতত আহি কিহত পৰিব লগা হৈছে? আমাৰ দ্বন্দ্ব মানে গম পাইছেনে? ঠাণ্ডা গৰম, সুখ দুখ, ধনী দুখীয়া, ভাল বেয়া, পুৰুষ স্ত্ৰী, এইটো ঝামেলা হৈ আছে। তাতে আমি ক'ত পৰি গ'লো? আহি দ্বন্দ্বত পৰি গ'লো। সৰ্বভূতানি সম্মোহম। আৰু অকল এজন দুজন জীৱন, চব জীৱ এনেকুৱা অৱস্থা হৈছে। তো সেইকাৰণে যদি ইয়াৰ পৰা যদি ওলাব লাগে, তেনেহ'লে ইয়াতে ভাগৱতমত কৈছে, ঋষভদেৱে কৈছে, ইউ শুড নট এনভি এনি লিভিং এণ্টিটি। তো এই জগতত আমি কোনো জীৱকে ঈৰ্ষা কৰিব নালাগে। কি কৰিব নালাগে? কোনো জীৱকে ঈৰ্ষা কৰিব নালাগে, স্থাৱৰেই হওক বা জংগমেই হওক। কিহৰ কাৰণে ঈৰ্ষা কৰিব নালাগে? মাতাজি আপুনি কওক, কিসের জন্য আমি কোনো জীবকে ঈর্ষা করতে লাগে না? আপনিও বলতে পারবেন, আর সেটা আপনাকে জিজ্ঞাসা করি। না, আমি কেন ঈর্ষা কেন করতে লাগে না? না, এই যে আপনার কাছে মাতাজি বসে রয়েছে, মাতাজিকে কেন ঈর্ষা করতে লাগে? আমি ঈর্ষা করবো কেন? করবো না। ওনার টাকা পয়সা বেশি, কেন করবো না? উনি আমার থেকে বেশি সুন্দর,
কি আশা ধন সম্পত্তি বা হিংসা এটা আমার কাছে নাই। না আমি করব, ধনী হোক হইতে থাকো, না আমি করব, নামের ধনী হইতে লাগবো, না আমি করব। আর কিছু লাগবে না। মাতাজি বলেন এক গোবিন্দ কেন ঈর্ষা করতে লাগে না? আমি করব, ঈর্ষা করব কেন? অত ভালো আমি খাওয়া দাওয়া পাচ্ছি না, ওরা ভালো ভালো করে খাচ্ছে, ভালো ভালো কাপড় পরছে, আমি ঈর্ষা কেন করব না? দুইটা ঘর থাক, সবাই থাক, ধনী হোক। আচ্ছা আমার প্রশ্নটা আপনি উত্তর দিতে না, তার মানে না আমার প্রশ্নটা আপনি বুঝতে পারছেন না? আচ্ছা আমার প্রশ্নটা বুঝতে পারছেন তো? কি ঈর্ষা করব না লাগে? ওকে, মাতাজি বলছেন যে এখানে আমি এখানে সবসময় থাকবো নাকি? কিছুদিনের জন্য থাকবো, আমরা যেতে হবে, কেন কেন ঈর্ষা করবো? ওকে, আর বলুন, আর কেন ঈর্ষা করতে লাগে না বলুন? তো এই কারণে ঈৰ্ষা কৰিব নালাগে। আমি যিমানবিলাক জীৱ আছে অকল মানুহেই নহয়, সকলোৰে জীৱৰ ভিতৰত কোন আছে? আমি যে প্ৰণাম কৰো, কাক প্ৰণাম কৰো? সকলো জীৱৰ হৃদয়ত কোন আছে? পৰমাত্মা হিচাপে ভগৱান আছে। না আত্মা আছে, পৰমাত্মা। আত্মাটো হৈছে আমি, মই। পৰমাত্মা হৈছে ভগৱান। পৰমাত্মা মই নহয়, বুজি পাইছে? পৰমাত্মা বেলেগ, আত্মা বেলেগ। তো আমার সবরে হৃদয়ত কোন আছে? পরমাত্মা আছে, যেটি ভগবান আছে। এখানে ভগবানের অধিষ্ঠান হিসাবে সেইকাৰণে আমি কাকো কোনো জীৱ কি কৰিব নালাগে। আৰু যদি আমি কোনোবা জীৱক আমি ঈৰ্ষা কৰো, তাৰ মানে কাক ঈৰ্ষা কৰা হ'ব? ভগৱানক ঈৰ্ষা কৰা হ'ব। তো মই বৰগীতৰ পৰা কৈছো, বৰগীতৰ শংকৰদেৱে লিখিছে। শরীরটা টেকরটা হলে কি হবে? কোনটা শরীর পাবে? পিলপিলি বানাই দেব। যখন হরি কথা হচ্ছে তখনই আমি হরি কথা শ্রবণ করতে পারছি না, আর যখন একাই থাকবো তখন কি অবস্থা হবে সেটা কল্পনা করো। যখন সব ভক্ত বসে রয়েছে, যখন হরি কীর্তন হয়েছে, সেই সময় আমি শ্রবণ করতে পারছি না। আর যখন আমি একাই থাকবো তখন কি হরি কীর্তন হবে? না। যখন মৃত্যুর সময় হবে? না। যখন হরি কথা তখন আমি বলছি পিলপিলি পিলপিলি পিলপিলি, তখন মোবাইল ফোন রিসিভ করছি, মোবাইল ফোন বলছে হ্যালো হ্যালো, কি দাদা কি করছেন, খাওয়া দাওয়া হচ্ছে? আর কি একা থাকলে হবে? হরি কথা হবে? হবে না। তো শংকৰদেৱে কৈছে এতে কৈছে ঈশ্বর স্বরূপে হরি সব ঘতে বৈত জৈচন গগন ব্যাপী নিন্দাবাদ পৈশূন্য হিংসা হরি তেরি করু আমি পাপী। তো কৈছে ভগৱান সকলো জীৱৰ হৃদয়ত পৰমাত্মা হিচাপে আছে, আৰু মই যিহেতু জীৱবিলাকৰ প্ৰতি ঈৰ্ষা কৰিছো, সেইকাৰণে এই জীৱবিলাকৰ প্ৰতি মই ঈৰ্ষা কৰা নাই। কাৰ প্ৰতি কৰি আছো? হে প্ৰভু, মই তোমাৰ প্ৰতি ঈৰ্ষা কৰি আছো। আমি যদি এজন ব্যক্তিক ঈৰ্ষা কৰো বা হিংসা কৰো, সেইটো ঈৰ্ষাটো কাৰ প্ৰতি কৰিলো? চাওক, বুজিবলৈ দিগদাৰ হৈছে। এই মোৰ হাতখন, ঠিক আছে, মোৰ হাতখনত যদি কোনোবাই থু পেলাই দিলে, কাৰ প্ৰতি ঈৰ্ষা কৰিলে? কাৰ ওপৰত থু পেলালে? মোৰ ওপৰত পেলালে না? আচ্ছা, মোৰ হাতটো বাদ দিলো, মোৰ চেণ্ডেলযোৰ তাতে আছে, মোৰ চেণ্ডেলযোৰ কোনোবাই পেচাব কৰি দিয়ে তাতে, আপোনাৰ চেণ্ডেলটো তাতে পেচাব কৰি দিলে, আপোনাৰ কেনেকুৱা লাগিব? আপোনাৰ এনেকুৱা লাগিব, মোৰ মাথাত পেচাব কৰি দিলে এনেকুৱা লাগিব না? ঠিক তেনেকে এই জগতত যেতিয়া এই জীৱবিলাক চব ভগৱানৰ প্ৰিয় হয়, সকলো জীৱ, চৰাই চিৰিকটি, জীৱ জন্তু, মাছ মানুহ, চব দেৱী দেৱতা চব ভগৱানৰ অংশ। তো সেইবিলাক ভগৱানৰ সন্তানৰ নিচিনা, যে যিকোনো এটা সন্তানৰ প্ৰতি তো যে ঈৰ্ষা কৰে তেতিয়াহ'লে ভগৱানৰ প্ৰতি ঈৰ্ষা কৰা। সেইকাৰণে সেইটো ভগৱান কেতিয়াও সন্তুষ্ট নহয়। সেইকাৰণে আমি কোনো কাৰো প্ৰতি আমি ঈৰ্ষা কৰিব নালাগে, কাৰণ আমি ভগৱান, তেতিয়া ভগৱান অপ্ৰসন্ন হৈ যায়। এইটো মোৰ কথা নহয়, এইটো ভাগৱতত কৈছে ইউ শুড নট এনভি এনি। এইটো ঋষভদেৱৰ নাম শুনিছেতো? ঋষভদেৱৰ ডাঙৰ ল'ৰাৰ নামেৰে আমাৰ ভাৰতবৰ্ষৰ নাম ঋষভদেৱে কৈছে ইউ শুড নট এনভি এনি লিভিং এণ্টিটি, নয়িং দেট আই এম সিচুৱেটেড ইন দেম ইউ শুড অফাৰ ৰেচপেক্ট টু দেম অল এট এভৰি মমেণ্ট। কৈছে পদে পদে, কৈছে সকলো সময়তে আমি সকলো জীৱক কি কৰিব লাগে? সন্মান কৰিব লাগে। কিহৰ কাৰণে? ভগৱান চবৰ হৃদয়ত বহি আছে। ইন দিছ ৱে ইউ অফাৰ ৰেচপেক্ট টু মি। আৰু তেতিয়াহে ভগৱানক সন্মান কৰা হয়। মানে অকল যদি আমি ভগৱানক প্ৰণাম কৰো কিন্তু বাকী জীৱবিলাকক সন্মান নকৰো, তেতিয়া ভগৱান সেইটো স্বীকাৰ নকৰে। বুজি পালে? সেইকাৰণে কৈছে, এইটো শংকৰদেৱে কৈছে হে প্ৰভু, মই আপোনাৰ ভক্তি কৰিব পৰা নাই। কিহৰ কাৰণে?
যত জীব জঙ্গম কীট পতঙ্গম অগ নগ জগ তেরি কায়া সব কহু মাৰি পুরত উহি উদর নাহি করতা ভূতদায়। এই জগতৰ যিমানবিলাক জীৱ আছে সাবৰ জঙ্গম সেইবিলাক হৈছে আপোনাৰ অংশ, আৰু সেই সকলোবিলাক মাৰি কেনে মই মোৰ পেটত ভৰাই আছো। আমি কৈছিলো নহয় কেকেৰা, মাগুৰ মাছ, চেং মাছ, কাৱৈ মাছ এইবিলাক কৈছিলো নহয় প্ৰথমতে, এইবিলাক চব মোৰ পেটত এতিয়া নাই চাগে, ওলাই গ'ল। তো সেইকাৰণে এইটোত কেতিয়াও কৈছে যেতিয়ালৈকে আমি পাপ কৰ্ম কৰোঁ তেতিয়ালৈকে আমি ভগৱানৰ ভক্তি কৰিব নোৱাৰোঁ। আপোনালোকে জানে কি কয় ৰত্নাকৰ বাল্মীকি আগতে কোন আছিলে? ৰত্নাকৰ আছিলে। ৰাম নাম ল'ব পৰা নাছিলে, জানে না? তাক কৈছিলে নহয় নাৰদ মুনিয়ে কৈছে ৰাম নাম জপ কৰ, ৰাম নাম ল'বই নোৱাৰে। সি কিয় ল'ব নোৱাৰে? সি জীৱনত ইমান পাপ কৰিছে সি নাম ল'ব নোৱাৰে। তাৰপিছত কৈছে তই কি ল'ব পাৰ? কৈছে মই মাৰি ভাল পাওঁ, মই মাৰা কটা বোলে ভাল লাগে, মৰা ক'ব পাৰো, মাৰি ভাল পাওঁ। কৈছে এতিয়া মৰা কথা কৈছে। সি কি কৈ আছে? মৰা কৈছে। আপোনালোক কওক মৰা কৈ দিয়ক, মৰা মোৰ লগত মৰা জোৰে কওক। প্ৰসাদ আছে, চবৰ প্ৰসাদ বনাইছে, মৰা। আৰে ৰাম কব কোৱা নাই, মৰা কব কৈছো। মৰা কব, মৰা। আৰে ৰামক কব কোৱা নাই, মৰা কব কৈছো। তুমি এইফালে মৰা কয়, মৰা বলে থাকো। তো মৰা বলি থাকিলে কি হৈ যায়? ৰাম হৈ যায়। তাৰপিছত যেতিয়া ৰাম কৈ কেনে শুদ্ধ হৈ গ'ল, তাৰপিছত ৰত্নাকৰ কি হৈ পৰিল? বাল্মীকি মুনি হৈ গ'ল। বুজি পাইছে? সেইকাৰণে যি অৱস্থাতে আছে আপোনালোকে থাকক, প্ৰব্লেম নাই। এটা কাম কৰক, এটা শংকৰদেৱে কৈছে কাকু শংকৰ কৰহু কৰুণানাথ। হে প্ৰভু, মই তোমাক কাকুতি কৰিছো, মই মিনতি কৰিছো, জোন চাৰহ ৰামবাণী, মই যাতে আপোনাৰ ৰাম নাম, আপোনাৰ যি শিক্ষা, আপোনাৰ বাণী, মই যাতে সেইটো কেতিয়াও ত্যাগ নকৰো। সব অপৰাধক বাধক তোৱা নাম তাহে চৰণ লেহু জানি। আৰু ভগৱানৰ নাম যদি লওঁ ভালকে শ্ৰদ্ধাপূৰ্বক, ফাংফুঙীয়া নহয় দেই, তো ভালকে শ্ৰদ্ধাপূৰ্বক দিলে এই হৰি নামে আমাক সকলো বেয়া অৱস্থাৰ পৰা আমাক উদ্ধাৰ কৰিব। সেইকাৰণে এইটো কৈছে নাৰায়ণ কাহে ভকতি কৰো তেৰা। তো সেইকাৰণে কৈছে মই যে ভক্তি কৰিব নোৱাৰো, ভগৱানৰ কথা শ্ৰৱণ কৰিব নোৱাৰো, কীৰ্তন কৰিব নোৱাৰো, কীৰ্তন কৰাৰ সময়ত মনটো ইফালে ইফালে যায়, জপ কৰিব নোৱাৰো। আমি চবেই জানো ভগৱানৰ নাম ল'ব লাগে। কৈছে আমাৰ মৃত্যুৰ দিনাখন আমাৰ চবৰে জ্ঞান হৈ যায়। কি হৈ যায়? আমি যখন মৰো না, সেইদিনাখন আমাৰ চবৰে কি হয়? এদিনৰ কাৰণে এটা মোটা আমাৰ কি হৈ যায়? আমাৰ জ্ঞান আহি যায়। আমি এখন বহুত জ্ঞানী হৈ যায়। কি বুলি কৈছে এতিয়া? মৰাৰ লগে লগে কি বুলি কওঁ? ৰাম নাম সত্য। সেইটো এদিন তই জীৱনটো কি কৰিলি? সিটো গ'ল। এই জ্ঞানটো আগতে কেলে নিদিলি? যদি ৰাম নাম যদি সত্য হয়, সেই মানুহজন ঠগালি কেলে? সিটো গুচি গ'ল না, মৰিল না। এই জ্ঞানটো জীয়াই থাকোঁতে কেলে নিদিলি? এদিনৰ কাৰণে আমি খুব জ্ঞানী বন, ৰাম নাম যা হৰে কৃষ্ণ বিলাক মাত, যা মাত ই ক'ত আছে মন্দিৰ, এই কালাঘৰত আছে, মাত ইয়াতে আছে কুকুৰপতি, মাত সিহঁতক মাত। এই জ্ঞানটো আগতে কেলে ইউজ নকৰিলে? সিটো মৰি গ'ল না, তাক ঠগোৱা হ'ল না, সিটো গুচি গ'ল না। সি জীয়াই থাকোঁতে শুনিলে তাৰ কল্যাণ হ'লহেঁতেন। যদি ৰাম নামে যদি সত্য হয়, মৰা মানুহটো শুনে কেনে কি লাভ হ'ব? সি কাণে শুনা পাব মৰা মানুহে। সেইকাৰণে আমি এদিনৰ কাৰণে জ্ঞানী হৈ যাওঁ। ৰাম নাম তেনেকুৱা জ্ঞানেৰে একো কাম নহ'ব। যদি জীয়াই থকা কালত যদি খোৱাটো আপুনি গম পায় যে খাব লাগে, জীয়াই থাকোঁতে নাখালে কি লাভ? সেইকাৰণে যিবিলাক মানুহে জীয়াই থাকোঁতে ভগৱানৰ নাম নকৰে, কীৰ্তন নকৰে, ভাগৱত নপঢ়ে, গীতা নপঢ়ে, সাধু সংগ নকৰে, সেইবিলাক মানুহে কৃপণ বুলি কয়। কি বুলি কোৱা হয়? কৃপণ মানে গম পায় না? কি কৃপণ মানে? পকেটত টকা আছে, ল'ৰা ছোৱালীক খাব নাপাই মৰি গৈছে, সেই টকা খৰচা নকৰে, বেংকৰ পৰা নোলায়। অনেক কষ্ট হয়, অনেক কষ্ট কৰি টকাগুলি জমা কৰিছে, খৰচা কৰি টকা। এইবিলাক মানুহে কি বুলি কয়? কৃপণ বুলি কয়। তো আমি বিলাক চব কৃপণ হয় তেনেকুৱা। আমি কেনেকুৱা হয়? আমি চববিলাক এই মনুষ্য দেহটো পাইছো, এই ভাৰতবৰ্ষত জন্ম হৈছে, ইয়াতে গুৰুৰ অভাৱ নাই, পবিত্ৰ নদী আছে, পবিত্ৰ তীৰ্থস্থান আছে, মন্দিৰ আছে, গীতা আছে, ভাগৱত। তাৰপিছত আমি কি নকৰো? আমাৰ বিলাকৰ খালি লাষ্টৰ মৃত্যুৰ দিনাখন আমি কি কওঁ? ৰাম নাম। সেইকাৰণে তো এইবিলাকৰ পৰা ৰক্ষা পাবৰ কাৰণে তো আমি যেতিয়া জীয়াই আছো, সেইকাৰণে কৈছে তো আমি
কাৰো প্ৰতি ঈৰ্ষা কৰিব নালাগে। আমাক যে হৰিক সন্তুষ্ট কৰিব লাগে, তেনেহ'লে আমি এনেকৈ যদি এই বস্তুবিলাকৰ মুক্ত হ'ব পাৰোঁ, তেতিয়া আমি হৰক সন্তুষ্ট কৰিব পাৰিম। আৰু এনেই যদি আমাৰ এইবিলাক বস্তু আছেও প্ৰব্লেম নাই, কিন্তু আমি যদি ভগৱানৰ নামৰ আশ্ৰয় লওঁ, ভগৱানৰ যদি নামৰ আশ্ৰয় লওঁ, তেতিয়াহ'লে নামৰ প্ৰভাৱত আমি এই যিমানবিলাক আমাৰ জেষ্যাস্তি ভক্তিৰ ভগৱতী অকিঞ্চনা সৰ্বে গুণস্তত্ৰ সমাসুতে সুৰাহা। তো হৰি ভক্তিটো এনেকুৱা এটা বস্তু। তো আমি আগতেই কৈছোঁ যে আমিবিলাক এতিয়া ভক্ত হোৱা নাই, আমি ভক্ত হোৱা আমাৰ যিসকল সাধুৰ পিছত আমি গৈ আছোঁ। আমি কি কৰি আছোঁ? আপোনালোকে কালিৰ পৰা আমাৰ লগত আঙুলি নেদেখাব ইস্কনৰ ভক্তবিলাকক, এইবিলাক সাধু হয়নি এনেকুৱা। আৰে তেওঁলোকে সাধুৰ পিছত দৌৰি আছে। ওৱান ডে দে উইল বিকাম সাধু। আজি হোৱা নাই, এদিন কি হ'ব? সাধু হ'ব। ৰাস্তাটো যদি ঠিকে আছে, ট্ৰেইনৰ পৰা যদি নামি নিদিয়ে, তেতিয়াহ'লে এদিন গৈ গন্তব্য পাব, হয় কি না? আজি পোৱা নাই, ট্ৰেইনত উঠাৰ লগে লগে বম্বে পাই যাব নেকি? ট্ৰেইনত উঠাৰ লগে লগে কলিকতা পাব নেকি? যাব, গৈ আছে, ট্ৰেইনৰ পৰা নামিব নালাগে। কি ফ্লাইটৰ পৰা নামিব নালাগে, এদিন পাব, কিন্তু উঠাৰ লগে লগে নেপায় নহয়। সেইকাৰণে আমাৰ ভক্তবিলাক আছে, ভক্তি কৰি আছে, লাহে লাহে এদিন কি হ'ব? পাব। লাষ্ট মই এটা কথা কৈছোঁ, কৈছে আপোনালোকে এইবিলাক আণ্ডাৰগ্ৰাউণ্ড থাকে নে, যিবিলাকে কি কয়, কি বুলি আণ্ডাৰগ্ৰাউণ্ডক কি বুলি কয়, বম্বে চম্বে ডাঙৰ ডাঙৰ চহৰবিলাকত এনেকুৱা থাকে, মানে কি কয় মানুহ মাৰ্ডাৰ কৰে, পইচা ল'ব মাৰ্ডাৰ কৰে। কিমান টকা? 2 কোটি টকা চুপাৰি লোৱা বুলি কয়, এটা আণ্ডাৰগ্ৰাউণ্ড বুলি। তাতে মানুহক ভৰ্তি কৰায়। তাতে যদি সিহঁতৰ পাৰ্টিত যদি কোনোবাই সোমায়, তাতে সোমালে আৰু সি ওলাই আহিব নোৱাৰে। সি মৰিব লাগিব। ওলাই মানে তাতে ভৰ্তি হ'লে ওলাই অহাৰ চান্সেই নাই। তাক মাৰিব, তাক আহিব নিদিয়ে। ঠিক তেনেকৈ এই ভগৱানৰ ভক্তি, কৃষ্ণ ভক্তিটো এনেকুৱা এটা বস্তু, সি এবাৰ যদি আৰম্ভ কৰে আৰু সি যদি ভাবে আৰু এইবিলাক নকৰোঁ এৰি দিম, নোৱাৰে, ওলাবই নোৱাৰে। পুতনাৰ নাম শুনিছে? পুতনা কৃষ্ণক মাৰিবৰ কাৰণে গৈছিলে না, স্তনত বিষ লৈ কাৰণে গৈছিলে, কালকুট বিষ। পুতনা কৃষ্ণক কোলাত লৈছে, গাখীৰ খাব দিছে, আৰু যদি গাখীৰ খাইছে, তেতিয়া কৃষ্ণই যেতিয়া গাখীৰ খাইছে, গাখীৰো খাইছে, লগে লগে লাহে লাহে কি কৰিছে, ভিতৰত প্ৰাণবায়ুটো ল'বলৈ আৰম্ভ কৰিছে। পুতনাই গম পাইছে যে মোৰতো কামটো খালাচ হ'ব এতিয়া, মইতো গাখীৰে খাব দিছিলোঁ, মোক মাৰিব পোৱা নাছিলোঁ নহয়, তাৰপিছত মই মৰিব লাগিব এতিয়া। কৈছে কৃষ্ণ কৈছে মোক এৰি দে, এৰি দে, এৰি দে, এৰি দে, এৰি দে, এৰি দে, মোক এৰি দে, আমাকে ছাড়ো, ছেড়ে দাও। কৃষ্ণই কৈছে না, মই যদি কাৰোবাক এবাৰ ধৰো, এৰি দিয়াৰ চিষ্টেম নাই, এৰাৰ চিষ্টেম নাই। সেইকাৰণে এবাৰ যদি আপুনি কৃষ্ণ ভক্তি কিবা কৰি আহিব পাৰে, আপুনি টেনশ্যন নাই। আৰু কৃষ্ণ এৰি আপুনি এৰি দিলে কৃষ্ণ এৰি নিদিয়ে, আপুনি এৰি দিলে। এলাচ এটা কাহিনী কৈছে, আমাৰ ইস্কনৰ এজন ভক্ত আছিলে, বহুত দিন মন্দিৰত থাকিলে, বাচন চাচন ধুলে, কিবা কিবি কৰিলে, মন্দিৰত অকণ কাৰোবাৰ শাসন থাকিব লাগেতো। এই মন্দিৰত কি থাকিম, ইমান স্বতন্ত্ৰতা নাই, অকণ বাহিৰত গ'লে মজ মস্তি কৰি আহোঁ। ঠিক বাহিৰত গ'ল, আৰু বিদেশৰ মানুহবিলাকে সাগৰত চাৰ্ফিং কৰি ভাল পায়, এনেকৈ থাকেনে? সাগৰৰ ঢৌৰ লগত খেলি ভাল পায়। সি চাৰ্ফিং কৰিব গৈছে, চাৰ্ফিং কৰি আছে, এই সিফালৰ পৰা এটা মাগুৰ মাছ আহি আছে, সিও ইফালে আহি আছে, সি এনেকৈ গৈ আছে, সিফালে সিও সিফালে আহি আছে। তাৰ সেই ওপৰৰ হেৰিটো দেখা পাইছে, এটা থাকে ন, ষ্টেপ এটা থাকে ন, সেইটো ওলাই থাকে সাগৰত না, থাকে না, কি হুৱেল কয় না, এই মগুৰ মাছৰ ওপৰৰ সেইটো ওলাই থাকে, সেইটো দেখা পাইছে, তাৰ ফালে আহি আছে। বোলে চেচ, আজি মন্দিৰত আছিলোঁ, ধুনীয়াকৈ আছিলোঁ, অলপ কষ্ট হৈছিলে বাৰু, ৰাতিপুৱা সোনকালে উঠিব লাগে, বাচন চাচন ধুব লাগে, গালি চালি খাব লাগে, তাৰপিছত মই বোলে ভালেই আছিলোঁ, ইয়াতে মই কিহৰ কাৰণে আহিলোঁ, আহি কিনে মই মৰিলোঁ এতিয়া। সি তাৰপিছত চব মাতি আছে, একদম সংসাৰত দাবানাল আৰম্ভ কৰিছে, তাৰপিছত নৰসিংহ আৰম্ভ কৰিছে, তুলসী আৰতি গালে, তাৰপিছত গুৰু পূজা গালে, আহিয়ে আছে। বোলে চেচ, আজি কি যে মৰিলোঁ মই, হৰে কৃষ্ণ কীৰ্তন কৰিছে, তাৰপিছত আহি আছে। লাষ্টত আহি লাষ্টত ই ওচৰ পাইছে নে, ঠাচকৈ ঘূৰি কেনে গৈছে। তাৰপিছত সেই যে মন্দিৰত আহিছে, তাৰপিছত আৰু কেতিয়াও মন্দিৰৰ পৰা যোৱা নাই, কৈছে যি আছে ইয়াতেই ভাল, মন্দিৰেই ভাল, আৰু এইবিলাক যোৱা যোৱা চিষ্টেম নাই বোলে। সেইকাৰণে কৃষ্ণৰ ওচৰত আহক। এতিয়া ৰাধা কৃষ্ণ আহিছে, লাইফ ইঞ্চুৰেঞ্চ, LIC, ট্ৰেন্সেণ্ডেণ্টেল LIC, আমাৰ জীৱনৰ সুৰক্ষা LICয়ে নিদিয়ে, আমাৰ জীৱনৰ সুৰক্ষা কোনে দিয়ে? ভগৱানে দিয়ে। जय जय श्री श्री राधा माधव भगवान की जय, श्री श्री गौर हरि भगवान की जय, श्रील प्रभुपाद की जय, समवेत भक्त वृंद की जय, गौर प्रेमानंद।